নমস্কাৰ, মই আপিয়াল ৰহমান আৰু স্বাগতম জনাইছোঁ ইউটিউব চেনেললৈ। আজি আমি পঢ়িম ক্লাছ 10-ৰ এছামিছৰ মেট্ৰিক পৰীক্ষা 2026 বৰ্ষৰ কাৰণে কি কি ইম্পৰ্টেণ্ট হ'ব পাৰে। যোৱা ভিডিঅ'ত মই পদ্যাংশ আৰু গদ্যাংশ ধুনীয়াকৈ কৰাই দিছিলোঁ ইম্পৰ্টেণ্টখিনি 2026 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে। আজি আমি গ্ৰুপ বিৰ কৰিম বৈকল্পিকৰ, যি 13, 14, 15, 16 পাঠ আছে, 4টা পাঠ আছে। সেই 4টা পাঠত মুঠ তোমালোকৰ 21 নম্বৰ থাকিব, ঠিক আছে। আৰু লগতে 4 নম্বৰ থাকিব ছন্দ, গতিকে গ্ৰুপ বিত 25 নম্বৰ থাকে, 21 নম্বৰ থাকিব এই 4টা পাঠ মিলি, আৰু 4 নম্বৰ থাকিব ছন্দত। চ' গতিকে এই 4টা পাঠৰ কি কি ইম্পৰ্টেণ্ট আছে সেইখিনি মই তোমালোকক আজি এইটো ভিডিঅ'ত দেখাই দিম। তোমালোকে ভিডিঅ'টো লাইক কৰি দিবা, ঠিক আছে। চ' এইটো ভিডিঅ' হৈ যোৱাৰ পিছত নেক্সট ভিডিঅ'ত মই গ্ৰামাৰ দেখাই দিম, তাৰপিছত ৰচনা দেখাই দিম। চ' গতিকে প্ৰথমে চাবা কানাই চাতুৰি। চ' কানাই চাতুৰি এইটো কবিতাটো কোনে লিখিছে? শ্ৰীধৰ কন্দলীয়ে লিখিছে। চ' যি তোমালোকৰ বৈকল্পিকত গ্ৰুপ বিত যিবিলাক আছে, ডাইৰেক্ট যি পাঠবোৰ্ড বা প্ৰশ্নাৱলী আছে, প্ৰশ্নাৱলীৰ পৰা ডাইৰেক্ট প্ৰশ্নটো উঠাই দিয়ে, ঠিক আছে। চ' জাষ্ট এইটো পাঠৰ কবি পৰিচয় অকণমান চাই ল'বা, যে কবিটো কোনে লিখিছিলে। যেনেকুৱা শ্ৰীধৰ কন্দলী মহাপুৰুষ শংকৰদেৱৰ পৰৱৰ্তী কালৰ কবি, ঠিক আছে। গতিকে মহাপুৰুষ শংকৰদেৱৰ পিছৰ কবি হৈছে শ্ৰীধৰ কন্দলী। তেনেকুৱা ধৰণৰ যে শ্ৰীধৰ কন্দলীয়ে কি কি কাব্য ৰচনা কৰিছিলে। তেওঁ কাণ খোৱা, ঘুনুচা কীৰ্তন নামৰ দুখন কাব্য বাক্য বা দুখন কাব্য ৰচনা কৰে। ইম্পৰ্টেণ্ট কিন্তু, ঠিক আছে। চ' এইখানে এইখিনি চাবা, আৰু যি প্ৰশ্নাৱলীৰ প্ৰশ্ন আছে এইকেইটা ইম্পৰ্টেণ্ট হৈ যায় বৈকল্পিকৰ কাৰণে। যেনেকুৱা ভাৱ বিষয়কত অতি চমু উত্তৰ দিয়া ক নম্বৰ প্ৰশ্ন, যে কৃষ্ণক টোপনিৰ পৰা জগাবলৈ কোনে আহি যশোদাক কৈছিল। ইম্পৰ্টেণ্ট প্ৰশ্ন এইটো। তাৰপিছত খ নম্বৰ গ, ঘ, ঙ, 1 নম্বৰৰ কাৰণে চবকেইটা ইম্পৰ্টেণ্ট হৈ যায়, ঠিক আছে। তাৰপিছত এইটো এটা ইম্পৰ্টেণ্ট প্ৰশ্ন, সববিলাকে ইম্পৰ্টেণ্ট। তাৰ ভিতৰত ক নম্বৰ, ঙ নম্বৰ ইম্পৰ্টেণ্ট বেছিকৈ, যে কি ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক ছলনা কৰিছিল, ঠিক আছে। তাৰপিছত এইটো 2 নম্বৰৰ কাৰণে আহে। 2 নম্বৰটো, তথাপি তহাক দেখোঁতে ডৰত উৰি যায় মোৰ জীউ, এইষাৰ কাৰ উক্তি, কাক দেখি কিয় তেওঁৰ ভয়তে জীউ উৰি যায় বুজাই লিখা। এইটো ইম্পৰ্টেণ্ট, ঠিক আছে। তাৰপিছত মোহিনী, এইবাৰৰ কাৰণে এইটো ইম্পৰ্টেণ্ট নহয়, মোহিনী ৰূপ ধাৰণ কৰি এইটো নাহে 2026 বৰ্ষৰ কাৰণে। তাৰপিছত 4 নম্বৰটো ইম্পৰ্টেণ্ট হৈ যাব, যে মাকৰ কি কি গুণৰ কথা ক'বলৈ শ্ৰীকৃষ্ণৰ লাজ লাগে বুলি কৈছিল, কথাখিনি তোমাৰ নিজৰ কথাৰে বহলাই লিখা। ইম্পৰ্টেণ্ট এইটো, ঠিক আছে। তাৰপিছত চমু টকাৰ বিষয় তোমালোকে এই কপিলৰ বিষয়ে দেখিবা। তাৰপিছত দৈৱকীৰ বিষয়ে অকণমান পঢ়ি ল'বা, ঠিক আছে। গ নম্বৰ আৰু ঙ নম্বৰ, বাকী এইটো নালাগে। এইটো 7 নম্বৰটো ইম্পৰ্টেণ্ট, যে কৃষ্ণই বিভিন্ন সময়ত কি কি অৱতাৰ ধাৰণ কৰি কেনে কাৰ্য সাধন কৰিছিল পাঠৰ আলমত বৰ্ণনা কৰা। এইটো ইম্পৰ্টেণ্ট। এতিয়া নেক্সট কাঠবাজি কথাটো আছে, এইটো ইম্পৰ্টেণ্ট। 8 নম্বৰ প্ৰশ্ন কাঠবাজি, যে কবিতাটোত কাঠবাজি বুলি কাক কৈছে, ইয়াৰ অৰ্থ কি, এই অপবাদৰ পৰা তেওঁক কোনে ৰক্ষা কৰিলে। ইম্পৰ্টেণ্ট। তাৰপিছত 9 নম্বৰ যি দিছে তাৎপৰ্য ব্যাখ্যা কৰা, তাৰে গ নম্বৰটো ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে, যে মই নাৰায়ণ জগত কাৰণ তুমি গোৱালৰ জীউ, তথাপি তহাক দেখোঁতে ডৰত উৰি যায় মোৰ জীউ, ঠিক আছে। এতিয়া ভাষা বিষয়কত এইবিলাক গ্ৰামাৰৰ কাৰণে আমি চাম। চ' গ্ৰামাৰৰ কাৰণে এইবিলাক তোমালোকে চাই ল'বা, ঠিক আছে। চ' আমি নেক্সট চাম। এতিয়া নেক্সট পাৰ্টটো হৈছে আমাৰ, যে ধৰ ঝাৰু ধৰ ভাই, অম্বিকাগিৰি ৰায়চৌধুৰীয়ে লিখিছে। ধুনীয়া কবিতাটো, যে ধৰ ঝাৰু ধৰ ভাই আৰু চাবৰ সময় নাই, চাই থাকোঁতে মুখত কেৱল ভৰিল কাজল চাই। গতিকে ধুনীয়া কবিতাটো, ইয়াৰ সাৰাংশটো ইম্পৰ্টেণ্ট হৈ যায়। চ' এইটো কবি পৰিচয়ৰ বিষয়ে অকণমান তোমালোকে জানি ল'বা। কবি পৰিচয়ৰ বিষয়ে দি আছে 106 পেজত, যি অম্বিকাগিৰি ৰায়চৌধুৰী আছিলে, তেওঁ অসম কেশৰী বুলি তেওঁক জনা যায়। এইটো ইম্পৰ্টেণ্ট কেতিয়াবা, ঠিক আছে, আহে পৰীক্ষাত। আৰু তেওঁ কি কি কবিতা পুথি ৰচনা কৰিছিল বা লিখিছিল সেইখিনি ইম্পৰ্টেণ্ট। যে তেওঁৰ উল্লেখযোগ্য কবিতা পুথি হ'ল তুমি, বীণা, অনুভূতি, বেদনাৰ উল্কা, যিকোনো 2টা তোমালোকে মনত ৰাখিবা, দেশেই ভগৱান, এইবিলাক, ঠিক আছে। তাৰপিছত এটা প্ৰশ্ন আহিব পাৰে, যে 1950 চনৰ অসম সাহিত্য সভাৰ মাৰ্ঘেৰিটা অধিৱেশনত তেওঁ সভাপতি আছিল অম্বিকাগিৰি ৰায়চৌধুৰী, ঠিক আছে, 1905 চনত। এতিয়া প্ৰশ্নাৱলীৰ প্ৰশ্নকেইটা আমি চাই ল'ম। প্ৰশ্নাৱলীৰ প্ৰশ্নকেইটা ইম্পৰ্টেণ্ট। যেনেকুৱা প্ৰথমত আমাক দিছে, যে ভাৱ বিষয়কত চববিলাক প্ৰশ্ন ইম্পৰ্টেণ্ট মই কৈ দিছোঁ 1 নম্বৰৰ কাৰণে, গতিকে ক, খ, গ, ঘ চব ইম্পৰ্টেণ্ট। তাৰপিছত নেক্সট 3 নম্বৰ প্ৰশ্নটো ইম্পৰ্টেণ্ট, যে নহ'লে যে বিশ্ব
সভাত নহ'ব তোৰ বহাৰ ঠাই বিশ্ব সভাত বহাৰ ঠাই পাবলৈ কবিয়ে কি কৰিবলৈ নিৰ্দেশ দিছে এইটো ইম্পৰ্টেণ্ট প্ৰশ্ন ঠিক আছে তাৰপিছত এই 4 নম্বৰটো যে ধৰ ঝাৰু ধৰ ভাই কবিতাটিৰ মূল ভাৱ বা সাৰাংশ কি এইটো ইম্পৰ্টেণ্ট ঠিক আছে বাকি ব্যাখ্যা কৰাত তোমালোকক লাগিব খ নম্বৰটো লাগিব যে ধৰ ঝাৰু ধৰ ভাই আৰু যাবৰ সময় নাই চাই থাকোঁতে মুখত কেৱল ভৰিল কাজল চাই যি প্ৰথম 4 লাইন আছে এই 4 লাইনৰ ভাৱ অৰ্থ আহিব পাৰে ইম্পৰ্টেণ্ট ঠিক আছে এইটো তাৰপিছত 6 নম্বৰটো ইম্পৰ্টেণ্ট যে ধৰ ঝাৰু ধৰ ভাই কবিতাটোৰ মাজেৰে কবি ৰায় চৌধুৰী দেৱৰ দেশপ্ৰেমৰ ভাৱ কিদৰে প্ৰকাশ পাইছে লিখা এইটো ইম্পৰ্টেণ্ট ঠিক আছে তেতিয়া নেক্সট ভাষা বিষয়কত দিছে মই কৈছে যে তলত এইবিলাক ভাষা বিষয়কত মানে এইবিলাক গ্ৰামাৰ গতিকে গ্ৰামাৰ যেতিয়া আমি ভিডিঅ' কৰাম সেইটো আমি চাই ল'ম চ' গ্ৰামাৰৰ কাৰণে এইবিলাক আৰু চাব নালাগে এতিয়া কিন্তু সময় থাকিলে এইবিলাকো তোমালোকে পঢ়ি লোৱা যিহেতু পাঠত ইম্পৰ্টেণ্ট আছে গতিকে এইখিনি ইম্পৰ্টেণ্ট হৈ যায় ঠিক আছে 1 2 3 এতিয়া দিছে আমাক গদ্যাংশৰ পৰা বিষাদ যোগ শ্ৰী ভট্টদেৱে লিখিছে চ' এইখিনি পঢ়িবা ইয়াত বহুতো কথা উল্লেখ আছে চ' আমি ডাইৰেক্ট ভট্টদেৱৰ বিষয়ে অকণমান তোমালোকে জানি ল'বা ভট্টদেৱৰ বিষয়ে তেওঁৰ জন্ম হৈছিলে 1558 চনত আৰু মৃত্যু হৈছিলে 1638 চনত ঠিক আছে চ' তেওঁৰ কেতিয়াবা আহে যে তেওঁৰ সম্পূৰ্ণ নামটো কি যে অসমীয়া গদ্যৰ জন্মদাতা গতিকে অসমীয়া গদ্যৰ জন্মদাতা কোন শ্ৰী ভট্ট চ' অসমীয়া গদ্যৰ জন্মদাতা শ্ৰী ভট্টদেৱৰ সম্পূৰ্ণ নাম হৈছে বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য এইটো ইম্পৰ্টেণ্ট ঠিক আছে তাৰপিছত তেওঁ কি গদ্য ৰচনা কৰিছিল বা কি ৰচনা কৰিছিলে যে ভক্তি ৰত্নাৱলী কিন্তু তেওঁৱে ৰচনা কৰিছিলে শ্ৰী ভট্টদেৱে ঠিক আছে গীতা পুৰাণ এইবিলাক ইম্পৰ্টেণ্ট এতিয়া নেক্সট আমি প্ৰশ্নাৱলীত যিখিনি প্ৰশ্ন আছে এইখিনি মই কৈছোঁ প্ৰশ্নাৱলী 1 নম্বৰ সব ইম্পৰ্টেণ্ট যদি চমু উত্তৰ দিয়াৰ ক খ গ ঘ ঙ সব ইম্পৰ্টেণ্ট হৈ যায় নেক্সট তোমালোকৰ ইয়াৰ ভিতৰত তোমালোকৰ লাগিব এইটো 4 নম্বৰটো লাগিব যে অৰ্জুনে যুদ্ধক্ষেত্ৰলৈ গৈ কাক দেখা পালে আৰু তেওঁলোকক দেখা পাই শ্ৰীকৃষ্ণ কি ক'লে তোমাৰ নিজৰ কথাৰে লিখা এইটো ইম্পৰ্টেণ্ট তাৰপিছত আমি নেক্সট চাবলৈ যাওঁ 6 নম্বৰটো এইবাৰৰ কাৰণে ইম্পৰ্টেণ্ট 2026 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে 2026 HSLCৰ কাৰণে ঠিক আছে লিখি দিওঁ বাৰু এইটো 6 নম্বৰটো যে জানা ৰাজা যুদ্ধৰ সন্মুখত অৰ্জুনে এহি বাক্য বুলি ধনুষৰ এৰি কম্পিত হৈলা এইদৰে কোনে কাক কৈছে অৰ্জুনে কি বাক্য কৈ ৰথৰ ওপৰত বহি পৰিল তোমাৰ কথাৰে লিখা এইটো ইম্পৰ্টেণ্ট সেইকাৰণে 2026 HSLC বুলি লিখি দিলোঁ মানে এইটো খুবেই ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে এতিয়া নেক্সট ভাষা বিষয়কত এইবিলাক তোমালোকে চাই ল'বা এইটো গ্ৰামাৰৰ কাৰণে গতিকে গ্ৰামাৰৰ কাৰণে সবেই ইম্পৰ্টেণ্ট হৈ যায় ঠিক আছে সবে চাবা নেক্সটটো দিছে অন্তিমটো অধ্যায় প্ৰাচীন ভাৰতীয় শিক্ষা হেমচন্দ্ৰ গোস্বামীয়ে লিখিছে চ' এইটো পঢ়িবা ইয়াত বহুতো বস্তু তোমালোকে জানিব পাৰিবা কেতিয়াবা ভিতৰৰ পৰা প্ৰশ্ন দিলে তোমালোকে ভিতৰুৱা বস্তু পঢ়িলেহে জানিব পাৰিবা ঠিক আছে কিন্তু এইবিলাক পাঠৰ পৰা বৈকল্পিকৰ পৰা জাষ্ট কবি পৰিচয়ৰ পৰা মানে আহে কবি পৰিচয় বা লেখকৰ পৰিচয়ৰ পৰা যেনেকৈ এইটো পাঠৰ লেখক হৈছে হেমচন্দ্ৰ গোস্বামী চ' গতিকে হেমচন্দ্ৰ গোস্বামীৰ বিষয়ে অকণমান পঢ়িবা ইয়াত ধুনীয়াকৈ তাৰপিছত প্ৰশ্নাৱলীৰ প্ৰশ্নখিনি ইম্পৰ্টেণ্ট হৈ যায় চ' ভাৱ বিষয়কৰ চমু উত্তৰ লিখা তাৰে সববিলাক ইম্পৰ্টেণ্ট ক খ গ ঘ ঙ চ সববিলাকে ইম্পৰ্টেণ্ট হৈ যায় 1 নম্বৰৰ কাৰণে ঠিক আছে নেক্সট যদি আমি চাব যাওঁ 2 নম্বৰটো ইম্পৰ্টেণ্ট যে প্ৰাচীন ভাৰতীয় শিক্ষা পাঠ্যৰ কথাখিনি চমুকৈ লিখা গতিকে সাৰাংশ বা চমুকৈ লিখিব আহিব পাৰে তাৰপিছত প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়বিলাকৰ চমু পৰিচয় দিয়া এইটো ইম্পৰ্টেণ্ট তাৰপিছত নেক্সট 5 নম্বৰটো ইম্পৰ্টেণ্ট যে আজিকালিৰ শিক্ষাৰ লগত প্ৰাচীন কালৰ ভাৰতৰ শিক্ষাৰ মূল পাৰ্থক্যৰ কথা বহলাই আলোচনা কৰা এইটো ইম্পৰ্টেণ্ট 5 নম্বৰটো ঠিক আছে তাৰপিছত 6 নম্বৰ প্ৰশ্ন যে চমু টকা লিখাৰ ভিতৰত তোমালোকে নালন্দা বিশ্ববিদ্যালয়টো চাই ল'বা নালন্দা ইউনিভাৰ্চিটিৰ বিষয়ে তোমালোকৰ আহিব পাৰে চমু টকা আৰু তক্ষশিলা বিক্ৰমশিলা এইবিলাক নাহে কিন্তু নালন্দা ইউনিভাৰ্চিটিটো ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে ঠিক আছে নেক্সট 7 নম্বৰ প্ৰশ্নটো খুবেই ধুনীয়া চ' এইটো তোমালোকক মই ইম্পৰ্টেণ্ট বুলি দি দিওঁ কিয়নো তোমালোকৰ জনাৰ খুবেই দৰকাৰ এইটো চ' ইয়াৰ পৰা কনচেপ্ট পাবা যদি এইটো নাহে এনেকুৱা ধৰণৰ বেলেগ কুৱেশ্যনত এইটোৰ এনচাৰ তোমালোকে সোমাই দিব পাৰিবা যেনেকুৱা ধৰণৰ কৈছে যে প্ৰাচীন ভাৰতীয় শিক্ষা প্ৰবন্ধটোৰ পৰা তুমি কি মূল্যৱান কথা শিকিলা চমুকৈ লিখা ঠিক আছে চ' এইবিলাকৰ এনচাৰ মই ধুনীয়াকৈ দিছোঁ মোৰ চেনেলত গৈ প্লেলিষ্টত গৈ চাব পাৰিবা ক্লাছ 10ৰ এছামিছ এই প্লেলিষ্টৰ পৰা সকলোখিনি চাব পাৰিবা ঠিক আছে চ' বাকী ভাৱ বিষয়কত
বাক্য ৰচনা কৰা দিছে, সন্ধি ভাঙা, এইবিলাক আমি গ্ৰামাৰত চাম। ঠিক আছে, চ' এইখিনি আছিলে, এইটো আৰু নাই। চ' আমি নেক্সট ভিডিঅ'ত তোমালোকৰ অসমীয়াৰ গ্ৰামাৰ কৰাম, তাৰপিছত ৰচনা দিম, তাৰপিছত ইংৰাজীত দিম কমন, ছ'চিয়েল ছায়েন্সৰ কমন দিম, ছায়েন্সৰ কমন দিম, গণিতৰ কমন দিম, তেনেকুৱা সকলো চেপ্টাৰৰে কমন লাহে লাহে দি যাম, সকলো ছাবজেক্টৰে। ঠিক আছে, তোমালোকে জাষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা আৰু ভিডিঅ'টো লাইক কৰি দিবা, যাতে মই ভিডিঅ' এৰাৰ লগে লগে তোমালোকে পাই যোৱা। চ' আজিলৈকে আহোঁ, বাই বাই, টেক কেয়াৰ।